নমস্কাৰ বন্ধুসকল আজি আমি হিন্দু সংস্কৃতিৰ পবিত্ৰ প্ৰতীক ওম সম্পৰ্কে জানো আহক। ওম বা ওমকাৰ ই তক্ষৰ হিন্দু ধৰ্মৰ পবিত্ৰ আৰু সৰ্বজনীন প্ৰতীক আৰু এইটো হিন্দু দৰ্শনৰ সৰ্বোচ্চ ঈশ্বৰৰ ব্ৰহ্মৰ বাচক। এই ধৰ্মৰ প্ৰতিটো সম্প্ৰদায় আৰু উপসম্প্ৰদায়ৰ লোকে ইয়াক অতি পবিত্ৰ বুলি গণ্য কৰে। স্বামী বিবেকানন্দৰ মতে ওমকাৰ সমগ্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতীক তথা ঈশ্বৰৰো প্ৰতীক বুলি কৈছিল। ওম শব্দ সংস্কৃত অব ধাতুৰ পৰা উৎপন্ন হৈছে। এই ধাতু একাধাৰে 19টা ভিন্ন ভিন্ন অৰ্থত ব্যৱহাৰ হয়। এই উৎপত্তি অনুযায়ী ওমকাৰ এক প্ৰকাৰৰ সৰ্বজ্ঞ শক্তি, সমগ্ৰ ব্ৰহ্মাণ্ডৰ শাসনকৰ্তা, অমংগলৰ পৰা ৰক্ষাকৰ্তা, ভক্তৰ মনোবাঞ্ছা পূৰ্ণকাৰী, অজ্ঞান নাশক তথা জ্ঞান প্ৰদাতা। ওমকাৰক তক্ষৰো বোলা হয় কাৰণ ওম 3টা মাত্ৰাযুক্ত অকাৰ, উকাৰ আৰু মকাৰ। অকাৰ আপতি বা আদিমত্ব অৰ্থাৎ সৃষ্টিৰ প্ৰতীক। উকাৰ উৎকৰ্ষ বা অভেদৰ প্ৰতীক। মকাৰ মিতি বা অপ্ৰীতি অৰ্থাৎ লয়ৰ প্ৰতীক। অন্য ব্যাখ্যা অনুযায়ী ই সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ সংঘটনকাৰী ঈশ্বৰৰ প্ৰতীক। শ্ৰীকৃষ্ণই গীতাত কৈছে তেওঁ সকলো অক্ষৰৰ ভিতৰত মৃত্যুৰ কালত ওমকাৰৰ উচ্চাৰণে পৰম সত্য লাভ হয়। প্ৰতিটো হিন্দু জাতিৰে ওম চিনাক্তৰ বাবে ভিডিঅ'টোৰ স্ক্ৰীনত দেখুওৱা হৈছে। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।